যেহেতু তেওঁলোকে গম পালে যে প্ৰায় 250টা ইলিগেল ৰাইথল মাইনিং অপাৰেশ্যন চলি আছে বিভিন্ন ঠাইত কেনেকৈ চলি আছে কাৰ প্ৰটেকশ্যনত চলি আছে কোনে অনুমতি দিলে মই ফল' আপ একশ্যনটো বিচাৰিছোঁ আৰু মই প্ৰধানমন্ত্ৰীও মোৰ কথা ক'ত শুনিব চৰকাৰে মই সেইকাৰণে প্ৰধানমন্ত্ৰীলৈ চিঠি প্ৰেৰণ যোৱাকালি কৰিলোঁ ইয়াৰ আগতেও কৰিছোঁ পাৰ্লামেণ্ট ভিতৰতো উত্থাপন কৰিছোঁ আৰু এতিয়া প্ৰধানমন্ত্ৰী মহোদয় SITৰ ওপৰতো কোনো ফল' আপ হোৱা নাই ED একশ্যনৰ পিছত কোনো ফল' আপ হোৱা নাই গোটেই কথাটো মই তেওঁক অৱগত কৰাইছোঁ দুটাই বিষয় মই সামৰিবলৈ বিচাৰিছোঁ অবৈধ কয়লা চিণ্ডিকেট উমৰাংচা বেলে পৃথক আৰু এইটো ED পৃথক নহয় সমগ্ৰ এটা কয়লা চিণ্ডিকেটৰ এভাগ আৰু আন এটা ভাগ আৰু সেইকাৰণে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ কাৰ্যালয় এই গোটেই বিষয়ৰ ওপৰত তেওঁলোকে ইণ্টাৰেষ্ট লওক আৰু এটা ডেডলাইনৰ ভিতৰত অসম চৰকাৰক নিৰ্দেশ দিয়ক যে তদন্ত শেষ কৰি ফাইণ্ডিংছবোৰ ৰাজহুৱা ইনষ্ট্ৰাকশ্যন দিয়ক এইটো মই নিজৰ ৰাজনৈতিক আৰু এইখন এই যিসকলৰ যি বিজেপি চৰকাৰৰ ভিতৰত চিণ্ডিকেট লগত জড়িত হৈ থকা মানুহৰ ওপৰত আমি বিভিন্ন সময়ত অভিযোগ দাঙি ধৰিছোঁ তেওঁলোকৰ অতীত তেওঁলোকে কংগ্ৰেছৰ দিনত কেনেকৈ কাম কৰিছিল গোটেই তেওঁলোকৰ ৰাজনৈতিক যাত্ৰা চাই আমি নিজৰ এটা ৰাজনৈতিক মন্তব্য দিছোঁ আৰু এইটো মোৰ নিজৰ ব্যক্তিগত চিন্তাধাৰা আৰু মোৰে ব্যক্তিগত নহয় বিভিন্ন সময়ত আমাৰ দলৰ ফলৰ পৰা আমাৰ দলৰ ভূপেন বৰা ডাঙৰীয়া প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া আমাৰ জিতেন্দ্ৰ সিং ডাঙৰীয়াই গোটেই সম্পৰ্কত উত্থাপন কৰিছে আমি কিয় আৰু আজি তাৰিখত সন্দেহ আমি আৰু বেছি কৰিছোঁ কিয়নো তেওঁ এটা SITৰ ওপৰত বাৰম্বাৰ তেওঁ কথাবোৰ কৈ থাকে আন SIT তেওঁলোকে তললৈ ঠেলি দিয়ে আন SIT লগত তেওঁলোকে সমান ব্যৱহাৰ নকৰে সমান ডেডলাইন নিদিয়ে আৰু কথাবোৰ ৰাজহুৱা নকৰে পুনৰবাৰ কৈছোঁ হট ভাল কম্প্ৰিহেনচিভ ইনভেষ্টিগেশ্যন হওক তাৰপিছত কম্প্ৰিহেনচিভ ইনভেষ্টিগেশ্যন হৈ যোৱাৰ পিছত তাৰ আপডেট খালি উমৰাংচা লোকৰ সীমিত থাকিব নালাগে গোটেই অবৈধ কয়লা চিণ্ডিকেট ওপৰত ইনভেষ্টিগেশ্যন হওক আৰু তাৰপিছত SIT হৈ যোৱাৰ পিছত যদি প্ৰয়োজন পৰে CBI ইয়াত সোমাব লাগে SIT ৰিপৰ্ট আহি যোৱাৰ পিছত তেতিয়া আমি গম পাম যে এইটো SIT কামবোৰ কেনেকুৱা তাৰ পিছত যদি প্ৰয়োজন পৰে CBI লৈ যাব লাগে